মই মোৰ জীৱনত কেতিয়াও এনেকুৱা বেয়া পৰিস্থিতি থকা পৰিয়াল দেখা নাই বা এনেকুৱা বেয়া দুৰ্ভগীয়া পৰিয়ালক কেতিয়াও দেখা নাই। আজিৰ এই ভিডিঅ'টি যদি আপুনি চাই আছে ন, প্লিজ মই অনুৰোধ কৰিছোঁ এটা শ্বেয়াৰ কৰি দিয়ক ভাই। এটা শ্বেয়াৰ কৰিলে এই মানুহজনৰ বহুত বেছি হেল্প হ'ব। মই আপোনালোকক অকণমান হিষ্টৰী কৈ আছোঁ। এই মানুহজনে মোক লাগাতাৰ দিনত 50টা 60টা ভইচ মেছেজ পঠিয়াই দিয়ে। হয়তো মেছেজ কৰিব নাজানে। এদিন মই কল বেক কৰিলোঁ। এনেকুৱা বহুত মানুহে মেছেজ কৰে ন, যেতিয়া বহুত বেছি মেছেজ কৰে মই তেতিয়া সেই মানুহজনক নিজে কল বেক কৰোঁ। আৰু মানুহজনক যেতিয়া মই কল বেক কৰি ক'লোঁ, দাদা কওকচোন কি অসুবিধা হৈছে আপোনাৰ, কিয় আপুনি এনেকৈ কল কৰি আছে, তেতিয়া এই দাদাজনে মোক ডাইৰেক্ট কান্দি কান্দি ক'ব ধৰিলে যে দাদা আপুনি হেল্প কৰে নকৰে পিছৰ কথা, কিন্তু মোৰ কথাখিনি অকণমান শুনি লওক। তেতিয়া মই ক'লোঁ কওকচোন দাদা, কথাখিনি শুনি আপুনি বিশ্বাস কৰক মোৰ ডাইৰেক্ট চকু পানী আহি গৈছে যে এগৰাকী দেউতাই কিমান অসহায় হ'লে এনেকুৱা পৰিস্থিতি হয়। এই যে ফটো চাইছে, প্ৰথম ফটো এইটো চাওক, এই দাদাজনৰ ঘৰ কাৰেণ্টত জুই লাগি পিনে ঘৰ গোটেইখিনি জ্বলি ছাই হ'লে।